নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যিহেতু 12 বছৰৰ পিছত আজি আপোনাৰ বৃহস্পতি আৰু বৃহস্পতি আৰু সূৰ্য আজি আপোনাৰ সূৰ্য আৰু বৃহস্পতি আজি আপোনাৰ মিথুন ৰাশিত গোচৰ হবলৈ গৈ আছে, প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰু এনেতে আজি কিছু ৰাশিৰ আজি আপোনাৰ বিশেষ হবলৈ গৈ আছে। আজি আপোনাৰ কোন কোন ৰাশিৰ এনেকে বিশেষ হব তাৰ ওপৰত আমি বিতংভাৱে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম। প্ৰিয় দৰ্শক, যদি চোৱা হয় বৈদিক জ্যোতিষৰ মতে 12 বছৰৰ পাছত মিথুন ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ সংযোগ হবলৈ গৈ আছে, যাৰ কাৰণে কিছুমান ৰাশিত ভাগ্য জিলিকি উঠিব পাৰে। বৈদিক জ্যোতিষত সূৰ্য দেৱক সন্মান, প্ৰতিপত্তি, আত্মবিশ্বাস, চৰকাৰী চাকৰি আৰু স্বামীৰ কাৰক হিচাপে গণ্য কৰা হয়। আৰু আনহাতে গুৰু বৃহস্পতি জ্ঞান, সমৃদ্ধি, ধন আৰু সুখৰ কাৰক হিচাপে গণ্য কৰা হয়। আৰু আপোনালোকক কওঁ যে জুন মাহত গ্ৰহ ৰজা সূৰ্য আৰু গুৰু বৃহস্পতিৰ মাজত সংগম হবলৈ গৈ আছে। আৰু ইয়াৰ প্ৰভাৱত সকলো ৰাশিৰ জাতক জাতিকাৰ ওপৰত দেখা যাব। কিন্তু 3টা ৰাশি আছে যাৰ ভাগ্য আপোনাৰ সময়ত সলনি হ'ব পাৰে। আৰু ইয়াৰ উপৰিও এই ৰাশিৰ বাবে আয় আৰু বৃদ্ধি আৰু চাকৰিৰ পদোন্নতিৰ সম্ভাৱনা আছে। আৰু এইবোৰ ভাগ্যৱান ৰাশি কোনবোৰ আমি এই ভিডিঅ'ৰ মাধ্যমত জানো আহক। প্ৰিয় দৰ্শক, যদি চোৱা হয় যে আজি আপোনাৰ এই প্ৰথম যি ৰাশি হৈছে আজি কাৰণো সৌভাগ্য আজি আপোনাৰ ভাগ্য খোলাবলৈ গৈ আছে। এই ৰাশি হৈছে আজি আপোনাৰ কন্যা ৰাশি। কন্যা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে কি আজি এনেকে শুভ ফল লৈ আহিছে তাৰ ওপৰত আমি আহক আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় যে কন্যা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ বাবে সূৰ্য আৰু বৃহস্পতিৰ সংমিশ্ৰণে চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত শুভ বুলি প্ৰমাণিত হ'ব পাৰে। কাৰণ এই অদ্ভুত ঘটনা আপোনাৰ ৰাশিৰ পৰাই কাম আৰু ব্যৱসায়ৰ ওপৰত গঢ় লৈ উঠিব। আৰু গতিকে এই সময়ত কাম আৰু ব্যৱসায়ত ভাল সফলতা লাভ কৰিব পাৰিব। আৰু আপোনাৰ লগতে কেৰিয়াৰৰ ক্ষেত্ৰখনত নতুন সুযোগ পাব আৰু কষ্টৰ ফল পাব। আৰু আপুনি আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত নতুন পৰিকল্পনা ৰূপায়ণ কৰিব আৰু নতুন প্ৰকল্প আপুনি অংশীদাৰিত্ব আৰম্ভ হ'ব পাৰে, যিটো ভৱিষ্যতে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। লগতে ব্যৱসায়ীসকলে ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰে আৰু লগতে আপোনাৰ ব্যৱসায়টো সম্প্ৰসাৰিত হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আপোনালোকে গম পালে যে কন্যা ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আমি যিহেতু আলোচনা কৰিছো, ইয়াৰ পিছত যি ৰাশি হৈছে সেই ৰাশি হৈছে আপোনাৰ তুলা ৰাশি। তুলা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে কিনো এনেকে শুভ ফল লৈ আহিছে তাৰ ওপৰত আমি জানো আহক। প্ৰিয় দৰ্শক, যদি চোৱা হয় যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে আপোনালোকৰ কাৰণে কি ফল লৈ আহিছে আমি জানো আহকচোন। আজি যদি চোৱা হয় যে তুলা ৰাশি সূৰ্য আৰু বৃহস্পতি সংমিশ্ৰণে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। কাৰণ এই অদ্ভুত ঘটনাটো আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত গঠন হ'বলৈ গৈ আছে। গতিকে এই সময়ত ভাগ্য পাব পাৰে। লগতে এই সময়ছোৱাত আপুনি দেশৰ ভিতৰত আৰু বিদেশ ভ্ৰমণ কৰিব পাৰে। চাকৰি পদোন্নতিৰ সম্ভাৱনা আছে আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আৰু ব্যৱসায়ীসকলে ভাল লাভ পাব। নতুন ব্যৱসায়ী সম্পৰ্ক স্থাপন হ'ব। আয়ৰ নতুন উৎস মুকলি হ'ব, যাৰ ফলত আৰ্থিক অৱস্থা শক্তিশালী হ'ব। লগতে এই সময়ত আপুনি কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ আপুনি কৰিব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো তুলা ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় ইয়াৰ পিছত যি ৰাশি হৈছে আপোনাৰ মীন ৰাশি। মীন ৰাশি যিসকল জাতক জাতিকা আছে আমাৰ বন্ধু বান্ধৱী যিসকল আছে মীন ৰাশিৰ, তেখেতসকলৰ কাৰণে কি ফল লৈ আহিছে আমি জানো। প্ৰিয় দৰ্শক, যদি চোৱা হয় মীন ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে কি এনেকে ফল লৈ আহিছে। প্ৰিয় দৰ্শক, আজি বৃহস্পতি আৰু সূৰ্য ঈশ্বৰৰ সূৰ্য দেৱৰ সংমিশ্ৰণে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আৰু কাৰণ এই অদ্ভুত ঘটনাটো আপোনাৰ ৰাশিৰ সুখৰ ঘৰ আৰু সম্পত্তিৰ ওপৰত হ'বলৈ গৈ আছে। গতিকে এই সময়ত আপোনাৰ বিলাসিতা আৰু আৰাম বাঢ়িব পাৰে। লগতে আপুনি কিছু বাহন আৰু সম্পত্তি পাব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আৰু ব্যৱসায়ী যিসকল আছে তেখেতসকলৰ ভাল লাভ হোৱা দেখা গৈছে আৰু সম্পত্তি সম্পৰ্কীয় বিষয়তো অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু এটা বাকী থকা চুক্তি সম্পূৰ্ণ হ'ব পাৰে বা নতুন বিনিয়োগ লাভ দিব। পাৰিবাৰিক পৰিৱেশতো সম্প্ৰসাৰিত বিৰাজ কৰিব আৰু একে সময়তে মাতৃৰ লগত সম্পৰ্ক অধিক দৃঢ় হৈ পৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেকে ৰাশি ফলৰ বা এষ্ট্ৰলজি ৰিলেটেড আজি আপোনালোকে ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিলো। ধন্যবাদ।